গুড আফটাৰনুন ফ্ৰেণ্ডছ। এয়া চাওক আমাৰ মহচুৰা গাঁৱৰ স্থিতি কেনেকুৱা। এইখন গাঁৱতেই মই সৰুৰে পৰা আজি আহি এইটো অৱস্থা পাইছোঁহি। মামা সগবালৈ এম বি স্কুলে কেতাছি এম বি স্কুলে কেতাছি কিবা কাম আছে কিবা কাম আছে হ্যাঁ আহি থাক ঠিকে মোৰ নহয় সকলোৰে নিজৰ জন্মস্থান জন্মভূমিৰ কথা কোনো মনৰ পৰা হৃদয়ৰ পৰা মুচি থাকিব নোৱাৰে। সৰুতে আমি এখন কবিতাতে পাইছিলোঁ, শুৱনি আমাৰ গাঁওখনতে শুৱনি গছৰে ভৰা, ডাল বৰা উৰি ফল ফুল লাগে ক'ত পাওঁ তাৰ হৰা। গতিকে আছোঁ মামা, ভালে আছোঁ না? অলপ এম বি স্কুলৰ পৰা আহি আছোঁ, কিবা অলপ কাম আছে, পিছত কথা পাতিম মামা হা। এই চাওক এই আমাৰ গাঁৱতো একদম মানে কি ক'ম বহুত এতিয়া চব বস্তুৱে পায়। এই আমাৰ হেৰি মামা এই গাঁৱতে গুৱাহাটীৰ নিচিনা দিনটোতে ডিউটি কৰে, সন্ধিয়া নিজৰ কাম কৰি নিজৰ ৰুমত যায়। আমাৰ দাদাই জুবিন দাই যেনেকৈ কৈছিল কাম কৰি বা কথা কম ক'বা ডিউটিটোৱে লাইফ। হা ঠিক আছে মামা, পিছত লগ পাম আকৌ। বঢ়িয়া বঢ়িয়া আৰু ফ্ৰেণ্ডসকল, এইবিলাক যেতিয়া স্মৃতি মনত পৰে, যিমানে বাহিৰত জাক জমকতা আৰ্টিফিচিয়েল এনজয় ফূৰ্তি পাওঁ, কিন্তু নিজৰ গাঁৱৰ যিটো অনুভূতি সেই বস্তুটো আৰু পৃথিৱীত ক'তো পোৱা নাযায়। সঁচা এই আৰু মই দাদা জুবিন দাই কৈছিল এই পৃথিৱীত কাৰো সুখ নাই, ৰজাৰো সুখ নাই, প্ৰজাৰো সুখ নাই। গতিকে তাৰে মাজত মই অৱশ্যে এতিয়া গুৱাহাটীত থকাৰ পিছত গাঁৱত অহাৰ তেনেকুৱা সুবিধাও তেনেকুৱা মিলাব নোৱাৰোঁ। যদিও দূৰত থাকোঁ, হৃদয়ৰ চকুৰে মনৰ চকুৰে নিজৰ জন্মভূমি কথা হৃদয়ঙ্গম কৰোঁ, অনুভৱ কৰোঁ। গতিকে এতিয়া মই আহি আছোঁ, মই পঢ়ি থকা স্কুলতে কিবা আছে আজি, গতিকে মই এই আৰু যাই পাম আৰু আমাৰ একমাত্ৰ গাঁৱত থকা পুৰণা স্কুল মহচুৰা মজলীয়া বিদ্যালয়, মই তাতে আহি আছোঁ। আজি কিবা তাতে অকণমান স্পেচিয়েলি মিউজিকৰ প্ৰতিষ্ঠা কিবা এটা উদযাপন সমিতি থকা বুলি ক'লে মই তাতে আহি আছোঁ আকৌ। এই আৰু ঠিক আছে, এই পাইছোঁৱেই আৰু মাত্ৰ 1 মিনিট 2 মিনিট পিছতে মই পঢ়ি থকা স্কুললৈ যাম। এইখনি গাঁও বুকুৰ সপোন, ইয়াতে দেখোন নতুন সপোন, কোনে জুমি চাই জুইৰ দাপোন, এই গাঁও আপোন আপোন, এই গাঁও মোৰে আপোন, এইখনি গাঁও নিচেই আপোন, ইয়াতে দেখোন
নতুন সপোন কোনে জুমি চাই জুইৰ দাপোন এই গাঁও নিচেই আপোন এই গাঁও নিচেই আপোন ইয়াৰ ওচৰতে এইটো আমাৰ কলহী নদী বুলি কয় এটা সময়ত এই নদীত আমি কিমান উমলি জামলি আনন্দ ফূৰ্তি কৰি ইপাৰৰ পৰা সিপাৰলৈ ভিলেৰে সৰু সুৰা নাৱেৰে আমি সাঁতুৰি সাঁতুৰি পাৰ হৈছোঁ আজি এই নৌখন এই কলহী নদীখন যায় এতিয়া কেনেকুৱা এটা অৱস্থা হৈছে চাওক একদম মানে আৰু আমাৰো জীৱনটো এই আৰু আজিৰ এই নদীৰ নিচিনায়ে এই প্ৰকৃতিৰ নিচিনায়ে গতিকে এতিয়া কি ক'ম জীৱনটোৰ এটা আৰ্টিফিচিয়েল জীৱনটো এটা আৰ্টিফিচিয়েল কোন কাৰ মৰমৰ কোন কাৰ জগতৰ চকুৰ চিনাকি মাথো দুদিনৰ আমি এই খন্তেকীয়া সময়খিনিত জীৱনত আমি কোনো নিজকে অহংকাৰ কৰি লাভ নাই কাৰণ কবিয়ে কোৱাৰ দৰে যোৱা গৈ অতাৰ অহাৰ বাটেদি এদিন হয়তো আমি যি বাটেৰে আহিছোঁ সেই বাটেদি গুচি যাম তেতিয়া মই আহিছোঁ স্কুলতে গতিকে ঠিকেই আছে মই এইখন স্কুলৰ পৰাই এই আমাৰ কাকা এইখন স্কুলতে জব কৰি আকৌ আহিছোঁ স্কুলৰ পৰা কাকা আমি এদিন ইয়াৰ পৰা থেংক ইউ মই আহিলোঁ জাষ্ট ভাল ন নদীৰ পিছত আপোনালোকক লগ পালোঁ বহুত ভাল বঢ়িয়া গান গাইছে বাকী ছাৰ আপোনাৰ ভাল ন মোৰ দাদা হেৰি ভাইটি লাগে আৰু মোৰ মামাৰ ল'ৰা এইখন স্কুলতে এইটো ধৰিব পাৰিছে না কোনে গাইছে গানটো ঠিকেই আছে এই চাওক আমাৰ স্কুল আজি কালচাৰেল সংস্কৃতি আছে আমাৰ মহাচুৰা মজলীয়া বিদ্যালয় আমাৰ স্কুলৰ নামটো PMC 39 মহাচুৰা এমবি স্কুল জয় জুবিন দা জয় হিন্দ